ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ' হ'ব তোমালোকৰ কিতাপৰ সমাজ বিজ্ঞান কিতাপৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। ভিডিঅ' ভাল লাগিলে লাইকো কৰিব। অনুশীলনী ১ নং প্ৰশ্ন, তলত দিয়া ক আৰু খ ছবি দুখনলৈ চোৱা। কোনটো ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি, কাৰণ দৰ্শোৱা। মৰমৰ ছাত্ৰ ছাত্ৰী, ইয়াত দুখন ছবি দিয়া হৈছে, ক আৰু খ দিয়া হৈছে ছবি। কোনটো ঘৰত বাস কৰিলে, ইয়াত দুটা ঘৰ দিয়া হৈছে, দুটা ঘৰত কোনটো ঘৰত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি, আমাক কাৰণ লিখিবলৈ দিয়া হৈছে। কাৰণ ক আৰু খ কাৰণ, দুটা কাৰণ লিখিবলৈ দিয়া হৈছে। এতিয়া আমি কাৰণ আলোচনা কৰোঁ। উত্তৰত লিখিবা, ক ছবিখনত থকা ঘৰটোত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি। কাৰণ ক ছবিখনত থকা ঘৰটোৰ চৌপাশ চাৰাউণ্ডিং পৰিষ্কাৰ ক্লিন। খ ক ছবিখনত থকা ঘৰটোত য'তে ত'তে জাবৰ-জোথৰ পেলোৱা নাই, পেলনীয়া বস্তু পেলাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰিছে। এতিয়া আমি ছবি চাম আকৌ এবাৰ, ঠিক আছে। ছবিখনৰ চৌপাশ মানে ইংলিছত চাৰাউণ্ডিং পৰিষ্কাৰ, পৰিষ্কাৰ মানে ক্লিন। ইয়াত ছবিখনত চোৱা, ইয়াত ক'তো লেতেৰা নাই, হয়নে? ইয়াত পৰিষ্কাৰকৈ ৰখা হৈছে। লগতে ক ছবিখনত ঘৰটোত য'তে ত'তে জাবৰ-জোথৰো পেলোৱা নাই, খত পেলোৱা আছে, হয়নে? পেলনীয়া বস্তু পেলাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰা হৈছে ক ছবিত, হয়নে? খ ছবিত চোৱা, ইয়াত ঘৰটোৰ চৌপাশ চাৰাউণ্ডিং পৰিষ্কাৰ নহয়, ক্লিন নহয়, চোৱাচোন লেতেৰা, হয়নে? জাবৰ-জোথৰ য'তে ত'তে পেলোৱা হৈছে, লগতে ডাষ্টবিনো ব্যৱহাৰ কৰা হোৱা নাই। সেইকাৰণে ছবিত দিয়া ক ঘৰটোত বাস কৰিলে আমি ৰোগমুক্ত হৈ থকাৰ সম্ভাৱনা বেছি, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ। ২ নং প্ৰশ্ন চোৱা, সত্য নে অসত্য লিখা। পৰিষ্কাৰ আৰু মুকলি পৰিৱেশ আমাৰ বসবাসৰ বাবে উপযোগী পৰিৱেশ। সত্য, তোমালোকে সত্য লিখিবা, বানান ইয়াতে আছে, চাই ল'বা। খ চোৱা, জাবৰ-জোথৰ য'তে ত'তে পেলাব লাগে, জাবৰ-জোথৰ য'তে ত'তে পেলাব নালাগে, তো কি হ'ব? অসত্য হ'ব। গ চোৱা, আমাৰ চৌপাশৰ পৰিৱেশ আমিয়ে লেতেৰা কৰোঁ, আমাৰ চৌপাশৰ পৰিৱেশ আমিয়ে লেতেৰা কৰোঁ, হয়নে? তোমালোকে যদি লেতেৰা কৰা সত্যও লিখিব পাৰা, নহ'লে অসত্য লিখিবা, ঠিক আছে। ঘ চোৱা, দূষিত বায়ু, অপৰিষ্কাৰ পৰিৱেশ বেমাৰৰ বীজাণু কঢ়িয়ায়। সত্য। এতিয়া আমি উত্তৰ কেনেকৈ লিখোঁ বহীত, প্ৰথমতে তোমালোকে প্ৰশ্ন পাতি ল'বা, যেনেকৈ জাবৰ-জোথৰ য'তে ত'তে পেলাব লাগে লিখি তোমালোকে উত্তৰত লিখিবা অসত্য, ঠিক আছে। মই দেখাই দি আছোঁ, এনেকৈ লিখিবা, প্ৰশ্ন লিখিবা, তাৰপিছত উত্তৰত সত্য, ঠিক আছে। যদি অসত্য হয় অসত্য লিখিবা, তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ। ৩ নং প্ৰশ্ন, আমাৰ চৌপাশৰ পৰিৱেশ আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ লিখা। উত্তৰ, আমি আমাৰ চৌপাশৰ পৰিৱেশ এনভাইৰনমেণ্ট নিজে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। য'তে ত'তে থু-খেকাৰ পেলাব নালাগে, য'তে ত'তে প্ৰস্ৰাৱ কৰি পায়খানা কৰি আমিয়ে আমাৰ চৌপাশ লেতেৰা কৰা উচিত নহয়। পেলনীয়া বস্তু ডাষ্টবিনত পেলাব লাগে, দমকলৰ পাৰ লেতেৰা কৰিব নালাগে, জাবৰ-জোথৰবোৰ গাৰ্বেজ পেলোৱাৰ উপযুক্ত ব্যৱস্থা থাকিব লাগে, তেতিয়া আমাৰ চৌপাশৰ পৰিৱেশ আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। তোমালোকেও উত্তৰ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা, ঠিক আছে। ৪ নং প্ৰশ্ন চোৱা, বেমাৰৰ বীজাণু কেনেকৈ বিয়পি পৰে লিখা। ৪ নং উত্তৰ চোৱা, কিছুমান মানুহে প্ৰস্ৰাৱগাৰ ব্যৱহাৰ নকৰাকৈ মুকলি ঠাইতে প্ৰস্ৰাৱ কৰে, পায়খানা ঘৰ বা শৌচাগাৰ লেট্ৰিন ব্যৱহাৰ নকৰাকৈ মুকলিতে পায়খানা কৰে। এনে কামে মানুহৰ নিজৰে অনিষ্ট সাধন কৰে। সেই লেতেৰা বস্তুত পৰা মাখি মহ আদি উৰি গৈ ঢাকনি নিদিয়াকৈ ৰখা খোৱা বস্তুত পৰিব পাৰে। এনেদৰে বহুতো বেমাৰৰ বীজাণু জাম বিয়পি পৰে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি ৫ নং আলোচনা কৰোঁ। ৫ নং প্ৰশ্ন, পেলনীয়া জাবৰ কেনেদৰে কামত লগাব পাৰি বৰ্ণনা কৰা। ৫ নং উত্তৰ,
ঘৰৰ চৌহদত এটা গাঁত খান্দি পেলনীয়া জাবৰ জোথৰবোৰ পেলাব পাৰোঁ। গাঁতটি জাবৰেৰে পূৰ হ'লে শেষত মাটিৰে বন্ধ কৰি কিছুদিন ৰাখিলে জাবৰবোৰ গেলি পচি মাটিৰ লগত মিহলি হৈ যাব। সেইবোৰ শেষত গৈ সাৰ ফাৰ্টিলাইজাৰ হ'ব। সেই সাৰ আমি ঘৰতে কৰা শাক-পাচলিৰ খেতিত দিলে খেতি ভাল হ'ব। এনেদৰে আমি পেলনীয়া জাবৰ কামত লগাব পাৰোঁ। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি এবাৰ পাঠলৈ যাম, ঠিক আছে? চোৱা, চৌপাশ মানে ইংৰাজীত চাৰাউণ্ডিং। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা আৰু মুখস্থ কৰিবা। পৰিষ্কাৰ মানে ক্লিন, ঠিক আছে? পৰিৱেশ মানে এনভাইৰনমেণ্ট। শৌচাগাৰ মানে লেট্ৰিন। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা আৰু মুখস্থ কৰিবা, ঠিক আছে? আৰু নেক্সট পেজত চাম। বীজাণু মানে জাৰ্ম। পেট চলা মানে ডায়েৰিয়া। তোমালোকে ইয়াত চোৱা, লগতে মুখস্থও কৰিবা। জাবৰ জোথৰ মানে গাৰ্বেজ। আমি ইংলিছৰ লেচনতো পাম। গাৰ্বেজ মানে জাবৰ জোথৰ, ঠিক আছে? নেক্সট পেজত চাবা। ডাষ্টবিন ইয়াত দিয়া হৈছে। নৰ্দমা মানে ড্ৰেইন, ঠিক আছে? সাৰ মানে ফাৰ্টিলাইজাৰ। তোমালোকে মুখস্থ কৰিবা, ঠিক আছে? যেনেকৈ ইংলিছত কৰা তোমালোকে শব্দ উচ্চাৰণ অৰ্থ মুখস্থ কৰিবা, কিয়নো ক্লাছ 4তো তোমালোকক কিতাপ এনেদৰে আহিব, ঠিক আছে? নেক্সট পেজত চাবা। স্বাস্থ্যৱান মানে হেল্থি। তোমালোকে মুখস্থ কৰিবা, উত্তৰ বহীত লিখিবা, ঠিক আছে? আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। ভিডিঅ' ভাল লাগিলে লাইকো কৰিব। ধন্যবাদ।